হেল্ল' গুড আই এম চি। আমি আজি আহিছোঁ আমাৰ বাইদেউ এগৰাকীৰ ওচৰত আৰু তেওঁৰ ওচৰত আমি আহিছোঁ। তেওঁৰ বহুত দিনৰ পৰা এটা সমস্যা হৈ আছিলে। বাইদেউ আপোনাৰ কি সমস্যা হৈছিলে? টনচিল বুলিয়ে ধৰিলে বাৰু, হঠাৎ দেখুৱাওঁতে তাৰপৰা এইবোৰ দৰৱ পাতি দিলে আৰু খাই তাৰমানে ভাল নোহোৱাৰ কাৰণে আকৌ যেনিবা হেৰিত দেখুৱালোঁ, গোলাঘাটৰ দৰৱ খায়ো ভাল নহয়। তাৰপৰা লাষ্টত আৰু এই আয়ুৰ্বেদিকৰ খাই আৰু ভাল হৈছে আৰু। কিমান দিনৰ পৰা আছিলে আপোনাৰ এই সমস্যাটো? মোৰ সমস্যাটো 5 বছৰমান হ'ল। 5 বছৰৰ পৰা হৈছিলে? 5 বছৰ ভাল নহয়। তাৰপৰা এতিয়া লাষ্টত যেনিবা আয়ুৰ্বেদিকৰ খাই ভাল পাইছোঁ। আপুনি আমাৰ আই এম চিৰ মেডিচিন খাই আপুনি খুবেই ভাল পাইছিলে ন? ভাল পাইছোঁ। এতিয়া সম্পূৰ্ণ ভাল হ'লনে বাকী আছে? আছে অলপমান বাকী আৰু, অলপমান আছেগৈ আৰু। সেইটো ভাল হৈ যাব, মেডিচিন ব্যৱহাৰ কৰি থাকক, ধুনীয়াকৈ ভাল হৈ যাব। আপোনাৰ 4-5 বছৰৰ পৰা ধৰি আপুনি ভুগি আছিলে সেই সমস্যাত, কিন্তু এতিয়া আপুনি আৰাম পালে। আপোনাৰ বহুত বহুত ধন্যবাদ। আপুনি আৰাম পাইছে আৰু মেডিচিনকেইটা আপুনি ষ্টাৰ্ট কৰক। যিকেইটা আছে আপোনাৰ শেষ হৈছে যদি আপুনি আকৌ লওক, ব্যৱহাৰ কৰি থাকক, আপোনাৰ ভাল হৈ যাব। ঠিক আছে, ধন্যবাদ।